চাওক, এই বিষয়টো মই আলোচনা কৰাটো পচন্দ কৰা নাছিলোঁ। মই ভাবোঁ এইটো ৰকিবুল হুছেইন ডাঙৰীয়া, ভূপেন বৰা, অখিল গগৈ, হেমন্ত বিশ্ব, জয়ন্ত মল্ল বৰুৱা এইসকলে এই বিষয়টো কেইবাদিনৰ পৰা আলোচনা কৰি আছে। তেখেতসকলকো কৰিব দিয়ক। আৰু বহুত গুৰুত্বপূৰ্ণ বিষয় আছে যিবিলাক আমি আলোচনা কৰা, চৰ্চা কৰা বেছি দৰকাৰ মই ভাবোঁ। সংখ্যালঘু মানুহৰ কাৰণে অখিল গগৈ আৰু ভূপেন বৰা আৰু ৰকিবুল হুছেইন ডাঙৰীয়া আৰু বেলেগ আৰু সমস্যা তেখেতসকলে দেখা নাই। আৰু হেমন্ত বিশ্ব দিল্লীৰ পৰা তেখেতক একেবাৰে ইমিডিয়েট সিদ্ধান্ত ল'ব লগা হ'ল, তগলকি ফৰমান জাৰি কৰিব লগা হ'ল। মই ভাবোঁ আজিৰ দিনত অসমত বসবাস কৰা সংখ্যালঘু, খ্ৰীষ্টানে হওক আৰু মুছলমান হওক বা অন্য সংখ্যালঘু যিসকল আছে তেখেতসকলৰ কাৰণে, তেখেতসকলৰ ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষাৰ ব্যৱস্থা, স্কুল বন্ধ হৈ আছে, কলেজ বন্ধ হৈ আছে, হাজাৰ হাজাৰ স্কুল অসমত বন্ধ হৈ গ'ল শিক্ষক নথকাৰ কাৰণে, উপযুক্ত শিক্ষা নথকাৰ কাৰণে। বহুত হস্পিটেল আছে, তাতে নাৰ্ছ নাই, ডক্টৰ নাই। শিক্ষিত যুৱকসকল সামান্য 1000 2000 চাকৰি ওলালে 30 লাখে এপ্লাই কৰে। তো এইবিলাক হ'ল সমস্যা। এই কথা বাৰ্তাবিলাক বাদ দি আজিৰ এই যুগত কাৰ পাকঘৰত কি খানা বনাব, কোনে কি খাব, কোনে হোটেলত কি খাব, কোনে নাখাব, কোনে গাহৰি খাব, কোনে ব্ৰইলাৰ খাব, কোনে মটন খাব, কোনে গৰু খাব, এই চব কথা লৈ অসম কেবিনেটৰ আলোচনা। আৰু অপজিশ্যন পাৰ্টিৰ দলৰ সভাপতি কংগ্ৰেছৰ আৰু MP অখিল গগৈ ইমান ডাঙৰ নেতা বুলি জহাই আছে, আৰু জয়ন্ত মল্ল এজন কেবিনেট মন্ত্ৰী হৈ এই চব কথা লৈ ব্যস্ত আছে। অসমত জানো সমস্যা নাই? চাহ বাগানী ভাইসকলৰ জানো সমস্যা নাই? আজি বাগানৰ মজদুৰসকলে মজদুৰি পোৱা নাই, 350 টকা দিম বুলি কৈ দিয়া নাই। তেখেতসকলে কেনেকৈ আছে? তেখেতসকলৰ ল'ৰা ছোৱালী, বাগানৰ ল'ৰা ছোৱালী আজি উপযুক্ত শিক্ষা পোৱা নাই, ভাল স্বাস্থ্য তেখেতসকলৰ স্বাস্থ্যৰ কাৰণে হস্পিটেলবিলাকত ডক্টৰ নাই, নাৰ্ছ নাই, ষ্টাফ নাই। চৰ চাপৰিটো তাতকৈ আৰু বেয়া অৱস্থা। শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি ৰোড কমিউনিকেশ্যনৰ পৰা আৰম্ভ কৰি কৃষকসকলৰ আজি তেখেতসকলক কোনো ধৰণৰ সা সুবিধা চৰকাৰে দিয়া নাই। এই চব সমস্যা থাকোঁতে কোনে কি খাব, কোনে কি পিন্ধিব, এই চব বিষয় মই ভাবোঁ আলোচনাৰ বিষয় নহয়। এইবিলাকক আমি গুৰুত্ব নিদিওঁ। আৰু তগলকি ফৰমান মুখ্যমন্ত্ৰী জাৰি কৰিছে, আৰু যিসকল কংগ্ৰেছে যদি এইবিলাক লৈ ব্যস্ত আছে থাকক। এইটো মই ভাবোঁ ভূপেন বৰা, ৰকিবুল হুছেইন ডাঙৰীয়া আৰু অখিল গগৈ, হেমন্ত বিশ্ব ডাঙৰীয়া তেখেতসকলে এইবিলাক কাজিয়া কৰি থাকক। আমি ৰাইজে প্ৰতিনিধি বনাইছে। সংখ্যালঘু, সংখ্যাগুৰু, অসমৰ বঞ্চিত মানুহ, চৰ চাপৰিৰ মানুহ, সংখ্যালঘু অঞ্চল, চাহ বাগানী, অন্য নিপীড়িত মানুহৰ যি সমস্যা, সেইবিলাক বিষয় লৈ আমি আলোচনা কৰিম বিধানসভাৰ ভিতৰে বাহিৰে। কোনে কি খাইছে নাখাইছে এইবিলাক ইমান এটা গুৰুত্ব আমি নিদিওঁ। দ্বিতীয় কথা, বিজেপিৰ তগলকি ফৰমান চাব, গোৱা ষ্টেটত বিজেপি চৰকাৰ, তাতে কিন্তু গৰু নিষিদ্ধ নহয়, গোমাংস নিষিদ্ধ নহয়। বিজেপি তাতে গোমাংস নিষিদ্ধ কৰিলে একদিনতে বিজেপিৰ চৰকাৰ তাত পৰা শেষ হৈ যাব। কেৰালা কওক, ছাউথ ইণ্ডিয়াত কওক, বিজেপি এই বিষয়ে কোনো চুপাৰিচ নকৰে। নৰ্থ ইষ্টৰ ৰাজ্যবিলাকত বিজেপিৰ চৰকাৰ, বিজেপিৰ সহযোগী দলৰ চৰকাৰ, তাতে কোনো এখন ৰাজ্যত বিজেপি এই কথাটো মুখেৰে ওলাবই নোৱাৰে। ওলালে পিছদিনা বিজেপিক বিদায় দিব। না নাগালেণ্ডত ক'ব পাৰিব, মিজোৰামত ক'ব পাৰিব, মেঘালয়তো ক'ব নোৱাৰে বিজেপিয়ে। তো যি কাম আপুনি মেঘালয়ত কৰিব নোৱাৰে, ওচৰৰ ৰাজ্যত, মিজোৰাম, নাগালেণ্ডত আপুনি কৰিব নোৱাৰে, অৰুণাচলত কৰিব নোৱাৰে, গোৱাত কৰিব নোৱাৰে, তেনেকুৱা তগলকি ফৰমান জানো অসমত জাৰি কৰি কোনো লাভ আছে? হেমন্ত বিশ্ব শৰ্মাৰো এইটো তগলকি এটা কাৰবাৰ। আৰু কথা হ'ল যে কংগ্ৰেছেও 5টা বাই ইলেকশ্যনত হাৰি তেখেতসকলেও কিছুমান ইমান ইম্পৰ্টেণ্ট কথা আছে। চৰকাৰক আনিব লাগিছিল ৰাস্তাত, চৰকাৰক আনিব লাগিছিল ডেভেলপমেণ্টৰ ওপৰত, যে চৰকাৰে ডেভেলপমেণ্টৰ কাম কৰা নাই, ব্যৰ্থ হৈছে। এই কথাবিলাক নকৈ কি খাব, কি পিন্ধিব, কি খুৱাইছে, ইলেকশ্যনৰ সময়ত ক'ত কি ভোজ ভাত হ'ল, এইবিলাক লৈ কাজিয়া কৰি এতিয়া গাঁৱৰ দুখীয়া গৰীব মানুহবিলাকে কিছুমান হোটেল চটেল চলায়, কিবা কৰে, এইবিলাকৰ ওপৰত এনেই জবৰদস্তি কিবা এটা জাপি দিলে আৰু। সেইখিনিয়ে কথা মোৰ ক'ব লাগে। ইয়াতকৈ বেছি এই টপিকত মই বেছি আলোচনা কৰিব বিচৰা নাই।